1947 চনৰ 14 আগষ্টৰ নিশা কি হৈছিল? মাজনিশা কিয় ভাৰতৰ স্বাধীনতা ঘোষণা কৰা হৈছিল? সেই নিশা হাজাৰ হাজাৰ মানুহক কিয় হত্যা কৰা হৈছিল? স্বাধীনতা উদযাপনৰ সভাত মহাত্মা গান্ধী কিয় উপস্থিত নাছিল? জৱাহৰলাল নেহৰুৱে মাউণ্ট বেটেনক কিয় খালী খাম এটা দি আহিছিল? স্বাধীন ভাৰতৰ প্ৰথমটো নিশাৰ কিছু গোপন কথা আলোচনা কৰোঁ। 15 আগষ্ট 1947 চনৰ স্বাধীনতাৰ সেই ৰাতিপুৱা, যাৰ বাবে হাজাৰ হাজাৰ বীৰ শ্বহীদ হৈছিল। সমগ্ৰ দেশৰ জনতাৰ চকুত যি কষ্টৰ হাঁহি আৰু সুখৰ চকুলো কঢ়িয়াই আনিছিল। আপুনি নিশ্চয় আজি 15 আগষ্টৰ ৰাতিপুৱাৰ বহু কাহিনী শুনিছে, কিন্তু সেই ৰাতিপুৱাৰ আগৰ এটা ৰাতি আছিল। কি হৈছিল সেই এৰাতিত, সেই কথা বহুতেই হয়তো নাজানে। সেই নিশা য'ত সুখৰ লগতে দুখো আহিছে। 15 আগষ্টৰ বিষয়ে হয়তো বহুতে জানে, কিন্তু আমি আজি কম 1947 চনৰ 14 আগষ্টৰ কথা। যদি কোৱা হয় যে ভাৰতৰ ইতিহাসৰ আটাইতকৈ কঠিন দিনটো আছিল 14 আগষ্ট, তেন্তে সেয়া ভুল নহ'ব। ভাৰতৰ ভূগোল, সমাজ আৰু সংস্কৃতি সকলো এই এদিনতেই বিভক্ত হৈ পৰিছিল। সেইদিনা ৰাতি কি হৈছিল? 15 আগষ্টত ভাৰত স্বাধীন হৈছিল, কিন্তু সেই স্বাধীনতাত যি যন্ত্ৰণা আছিল সেয়া এদিনৰ নাছিল। 1947 চনৰ আৰম্ভণিতে ব্ৰিটিছৰ শেষৰ এই কাহিনীটো লিখা আৰম্ভ হৈছিল। ব্ৰিটেইনত ক্লেমেণ্ট এটলিৰ চৰকাৰে আশা কৰিছিল যে ভাৰত বিভাজন অবিহনে শান্তি আৰু মিলনৰ সৈতে মুক্ত হ'ব। এই আশা ভেঙুচালি হ'ল। 1947 চনৰ 3 জুনত ক্লেমেণ্ট এটলিয়ে অল ইণ্ডিয়া ৰেডিঅ'ত ঘোষণা কৰিবলগীয়া হ'ল যে আমি যুগ যুগ ধৰি সিঁচৰিত হৈ থকা ভাৰতক একত্ৰিত কৰি আহিছোঁ, আৰু আমি আশা কৰিছিলোঁ যে স্বাধীনতাৰ পাছতো দেশৰ ঐক্য অটুট থাকিব। কিন্তু ভাৰতীয় নেতাসকলে এই কথাত সন্মতি নিদিলে। গতিকে দেশৰ বাবে আমাৰ হাতত বিভাজনৰ বাহিৰে আন কোনো বিকল্প নাই। অৰ্থাৎ এতিয়া ব্ৰিটেইনে ভাৰতৰ শাসন ব্যৱস্থা দুখন চৰকাৰৰ হাতত অৰ্পণ কৰিছে, আৰু তাৰ পিছত 18 জুলাইত দেশ বিভাজনৰ বিষাক্ত সিদ্ধান্ত লোৱা হৈছিল। 1947 চনৰ 18 জুলাইত ভাৰতীয় স্বাধীনতা আইনখন অনুমোদন কৰা হয়। ইয়াৰ ভেটি মাউণ্ট বেটেনে স্থাপন কৰিছিল। দেশৰ স্বাধীনতাৰ বিনিময়ত দেশখনক দুটা ভাগত বিভক্ত কৰাৰ সিদ্ধান্ত ব্ৰিটিছে লৈছিল, আৰু ইয়াৰ বাবে লণ্ডনৰ এজন উকিল ছাৰ চাইৰিল ৰেডক্লিফক নিৰ্বাচিত কৰা হৈছিল, যি কেতিয়াও ভাৰতলৈ যোৱা নাছিল, যাৰ সভ্যতাৰ কোনো জ্ঞান নাছিল, যি ইয়াৰ সংস্কৃতিৰ বিষয়েও অৱগত নাছিল। সেই ৰেডক্লিফে কেৱল মানচিত্ৰত ৰেখা অংকন কৰিবলৈহে আহিছিল। হয়তো সেই সময়ত তেওঁ গম পোৱা নাছিল যে তেওঁ পৃথিৱীৰ আটাইতকৈ ক'লা সিদ্ধান্তটো ল'বলৈ ওলাইছে। মাত্ৰ এটা সিদ্ধান্তৰ বাবেই লাখ লাখ মানুহে নিজৰ ঘৰ বাৰী, মাটি সম্পত্তি এৰিব লগা হৈছিল। নিশাৰ ভিতৰতে লাখ লাখ লোকক তেওঁলোকৰ ঘৰ দুৱাৰ, দোকান পোহাৰ, সম্পত্তিৰ পৰা উচ্ছেদ কৰি ৰাজপথলৈ নমাই অনা হৈছিল। ভাৰত পাকিস্তান বিভাজনৰ ট্ৰেজেডি যুগ যুগ ধৰি স্মৰণীয় হৈ থাকিব। এয়া আছিল 20 শতিকাৰ অন্যতম ডাঙৰ ট্ৰেজেডি। 15 আগষ্টত ভাৰত স্বাধীন হ'ব বুলি সিদ্ধান্ত লোৱাৰ পিছত জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভ ভাই পেটেলে মহাত্মা গান্ধীলৈ এখন চিঠি প্ৰেৰণ কৰিছিল। এই চিঠিত লিখা আছিল, 15 আগষ্ট আমাৰ প্ৰথম স্বাধীনতা দিৱস হ'ব। আপুনি জাতিৰ পিতৃ, ইয়াত যোগদান কৰক। আপুনি আশীৰ্বাদ দিয়ক। স্বাধীনতাৰ সেইদিনা মহাত্মা গান্ধী দিল্লীৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত বংগৰ নুয়াখালীত আছিল, য'ত তেওঁ হিন্দু মুছলমানৰ মাজত হোৱা সাম্প্ৰদায়িক হিংসা বন্ধৰ বাবে অনশনত বহিছিল। গান্ধীয়ে এই চিঠিৰ উত্তৰ দিছিল, যেতিয়া কলকাতাত হিন্দু মুছলমানে ইজনে সিজনক হত্যা কৰি আছে, মই কেনেকৈ উদযাপন কৰিবলৈ আহিম? এই হিংসা উত্তেজনা বন্ধ কৰিবলৈ মই মোৰ প্ৰাণ দিবলৈও সাজু আছোঁ। 14 আগষ্টৰ সন্ধিয়া নেহৰুৱে 17 য়ৰ্ক ৰোডত থকা নিজৰ ঘৰত ইন্দিৰা গান্ধী আৰু পদ্মজা নাইডুৰ সৈতে বহি আছিল। এনেতে এটা ফোন বাজি উঠিল। ফোনটো লাহোৰৰ পৰা আহিছিল। নেহৰুৱে ফোনটো কটাৰ লগে লগে তেওঁৰ মুখখন ৰঙা পৰিল আৰু চকু দুটা চকুলোৰে ভৰি পৰিল। লাহোৰৰ নতুন প্ৰশাসনে হিন্দু আৰু শিখ অঞ্চলৰ পানী যোগান বন্ধ কৰি দিছিল। পিয়াহত মানুহ উন্মাদ হৈ পৰিছিল, আৰু পানী বিচাৰি ওলাই যোৱা মহিলা আৰু শিশুসকলক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। নেহৰুৱে ইন্দিৰাক কৈছিল, এনে পৰিস্থিতিত মই 15 আগষ্টৰ ভাষণ কেনেকৈ দিম? মই কেনেকৈ ক'ম যে মই দেশৰ স্বাধীনতাত সুখী যেতিয়া মোৰ লাহোৰ জ্বলি আছে? 1947 চনৰ 14 আগষ্টৰ নিশা সংবিধান সভাৰ 5খন বৈঠকত ভাৰতৰ স্বাধীনতা ঘোষণা কৰা হৈছিল। সংবিধান সভাৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত দিনৰ 11 বজাৰ পৰা স্বাধীনতা সংগ্ৰামী সুচেতা কৃপালীৰ কণ্ঠৰে বন্দে মাতৰম গীতেৰে বৈঠক আৰম্ভ হয়। তাৰ পিছত ৰাজেন্দ্ৰ প্ৰসাদৰ ৰাষ্ট্ৰপতি ভাষণ। তাৰ পাছত ডক্টৰ এছ ৰাধাকৃষ্ণনে সংবিধান সভাত স্বাধীনতাৰ প্ৰস্তাৱ উত্থাপন কৰে। তাৰ পিছত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে দুটা প্ৰস্তাৱ আগবঢ়াইছিল যে ভাইচৰয়ক জনোৱা উচিত
যে ভাৰতৰ সংবিধান সভাই ভাৰতৰ ক্ষমতা দখল কৰিছে। 11:55 সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত নেহেৰুৰ কণ্ঠ প্ৰতিধ্বনিত হয়। এই ভাষণটোত এ ট্ৰাষ্ট উইথ ডেষ্টিনি নামেৰে জনাজাত। কোৱা হৈছিল যে আমি ভাগ্যৰ সৈতে এক প্ৰতিশ্ৰুতি দিছিল আৰু এতিয়া এই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সময় আহি পৰিছে। হয়তো সম্পূৰ্ণৰূপে নহয়, অন্ততঃ যিমান পাৰে মাজনিশা যেতিয়া সমগ্ৰ বিশ্বই শুই থাকিব তেতিয়া ভাৰতে নতুন প্ৰভাতত স্বাধীনতাৰ প্ৰতি দুচকু মেলিব। সংবিধান সভাত হাত চাপৰি বন্ধ হোৱা নাছিল, সদস্যসকলে টেবুলত থপৰিয়াই আছিল। এয়া আছিল নতুন ভাৰত, মুক্ত ভাৰত, নতুন জাতিৰ আদৰণি, যাৰ সপোন এতিয়া নিজৰ হৈ পৰিব। কিন্তু যেতিয়া গোটেই দেশখন নেহেৰুৰ ভাষণ শুনি সাৰ পাই আছিল, সেইদিনা মহাত্মা গান্ধীয়ে এই ঐতিহাসিক ভাষণ নুশুনিলে আৰু ৰাতি 9 বজাতে শুইছিল। তাত উপস্থিত থকা ৰাইজৰ চকুত চকুলো আছিল আৰু কেন্দ্ৰীয় প্ৰেক্ষাগৃহত মহাত্মা গান্ধী কি জয় শ্লোগানেৰে প্ৰতিধ্বনিত হৈছিল। ইয়াৰ পিছত সুচেতা কৃপলানীয়ে প্ৰথমে ইকবালৰ চাৰে জাহাজ সে আচ্ছা আৰু তাৰ পিছত বংকিম চন্দ্ৰ চেটাৰ্জীৰ বন্দে মাতৰম গীত গাইছিল, যিটো পিছলৈ ভাৰতৰ জাতীয় সংগীতত পৰিণত হৈছিল। এংলো ইণ্ডিয়ান নেতা ফ্ৰেংক এণ্টনিয়ে চুট পিন্ধি দৌৰি গৈ জৱাহৰলাল নেহেৰুক সাৱটি ধৰিছিল। ধাৰাসাৰ বৰষুণত সংসদ ভৱনৰ বাহিৰত হাজাৰ হাজাৰ ভাৰতীয় ৰৈ আছিল। সংসদ ভৱনৰ পৰা নেহেৰু ওলাই অহাৰ লগে লগে সকলোৱে তেওঁক ঘেৰি ধৰিব বিচাৰিছিল। সেই বৈঠকৰ পিছত ভাৰত এখন মুক্ত দেশত পৰিণত হৈছে। কিন্তু এতিয়া এটা আমোদজনক কথা ক'বলৈ বাকী আছে। আচলতে মাজনিশাৰ অলপ পিছত নেহেৰু আৰু ৰাজেন্দ্ৰ প্ৰসাদে লৰ্ড মাউণ্ট বেটেনৰ ওচৰলৈ গৈ তেওঁক আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হ'বলৈ নিমন্ত্ৰণ জনালে। মাউণ্ট বেটেনে তেওঁলোকৰ অনুৰোধ মানি ল'লে। তেওঁ পৰ্ট ৱাইনৰ বটল এটা খুলি নিজৰ হাতেৰে আলহীৰ গিলাচ ভৰাই দিলে। তাৰ পাছত হাতখন ওপৰলৈ তুলি ক'লে ভাৰতলৈ। নেহেৰুৱে মাউণ্ট বেটেনৰ ফালে গিলাচটো ওপৰলৈ তুলি ক'লে ষষ্ঠ ৰজা জৰ্জৰ বাবে। নেহেৰুৱে এটা খাম দি ক'লে এইটোত কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া মন্ত্ৰীসকলৰ নাম আছে। নেহেৰু আৰু ৰাজেন্দ্ৰ প্ৰসাদ যোৱাৰ পিছত যেতিয়া মাউণ্ট বেটেনে খামটো খুলিলে তেতিয়া তেওঁ হাঁহি ৰখাব নোৱাৰিলে, কাৰণ খামটো খালী আছিল। নেহেৰুৱে খৰখেদাকৈ মন্ত্ৰীসকলৰ নাম লিখা কাগজখন থবলৈ পাহৰি গৈছিল। সেইদিনা ৰেড অফ বগা পোহৰ আৰু সেউজীয়া কহৰেৰে উজ্জ্বল হৈ পৰিছিল। কিন্তু গোটেই দেশতে সুখৰ ঢৌ উঠাৰ লগতে বিভাজনৰ যন্ত্ৰণাও আছিল, আপোন মানুহৰ পৰা বিচ্ছেদৰ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰক আৰু লাইক কৰিবলৈ একেবাৰেই নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক।